ৰাজ্যত আৰম্ভ হল পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া। আজি মানকাছৰ উন্নয়ন খণ্ডত দুখনকৈ পঞ্চায়তৰ সভানেত্ৰী নিৰ্বাচিত কৰা হয়। পঞ্চায়ত নিৰ্বাচনৰ পিছত আজি আনুষ্ঠানিকভাৱে মানকাছৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পাথুৰিয়া গাঁও পঞ্চায়ত আৰু কুকুৰমাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। পাথুৰিয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় চেলিনা নাছৰিন আৰু কুকুৰমাৰা গাঁও পঞ্চায়তৰ মহিলা সংৰক্ষিত আসনত কল্পনা চৰকাৰক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে। পঞ্চায়ত ইলেকশ্যন ইতিমধ্যে সমাপ্ত হৈছে আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা আমাৰ মানকাছাৰ উন্নয়ন খণ্ডক দায়িত্ব দিছে যে 23/6/2025 তাৰিখৰ পৰা দুখনকৈ গাঁও পঞ্চায়তৰ সভানেত্ৰী বা সভাপতি বা উপসভাপতি বা উপসভানেত্ৰী নিৰ্বাচন কৰিবলৈ ইতিমধ্যে আজি দক্ষিণ খালমৰা মানকাছাৰ জিলা উপায়ুক্ত মহোদয়ৰ নিৰ্দেশ ক্ৰমে আমি দুখন গাঁও পঞ্চায়তৰ ইতিমধ্যে আমাৰ প্ৰথম বৈঠকৰ কাৰ্যসূচী সমাপ্ত কৰিছোঁ। পাথুৰিয়া গাঁও পঞ্চায়তত নিৰংকুশ ভোটাৰে অৰ্থাৎ তেওঁলোকৰ সমৰ্থনত ইতিমধ্যে চেমিমা নাছৰিন নামৰ মহিলাগৰাকীক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিছে আৰু আছমি বেগম নামৰ মানুহগৰাকীক তেখেতক উপসভানেত্ৰী হিচাপে নিৰ্বাচন কৰিছে আৰু কুকুৰমাৰা গাঁও পঞ্চায়তখনত ঠিক তেনেকৈ নিৰংকুশ হিচাপে সকলো সদস্যাই কল্পনা চৰকাৰ সেইটো আছিলে পঞ্চায়ত মহিলা সংৰক্ষণ আৰু লগতে SC ৰিজাৰ্ভ। গতিকে ইতিমধ্যে তেখেতক নামটো গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে। তাত বাচুকালী নামৰ ব্যক্তিগৰাকী বা সদস্যগৰাকী উপসভাপতি হিচাপে তেখেতলোকে নিৰ্বাচন কৰিছে। ইতিমধ্যে আমি তেখেতলোকক পঞ্চায়তৰ ধৰক পাথুৰিয়া গাঁও পঞ্চায়ত আৰু কুকুৰমাৰা গাঁও পঞ্চায়তৰ আমি ঘোষণা কৰিছোঁ যে চেমিমা নাছৰিনক সভানেত্ৰী হিচাপে আৰু কুকুৰমাৰা গাঁও পঞ্চায়তৰ কল্পনা চৰকাৰক সভানেত্ৰী হিচাপে আমি ঘোষণা কৰিছোঁ। ইয়াতে আমাৰ গাঁও পঞ্চায়ত দুইখনৰ সভা শান্তিপূৰ্ণভাৱে হৈ যায় আৰু কোনো ভোটৰ ব্যৱস্থা কৰিবলগীয়া হোৱা নাই। তেখেতসকলে স্ব ইচ্ছাৰে এজনে প্ৰস্তাৱ কৰিছে, বাকী 8জনে সমৰ্থন কৰিছে। গতিকে নিৰংকুশভাৱে তেখেতলোকে জয়লাভ কৰিছে। তেখেতসকলক আজি এইখন প্ৰথম বৈঠক বুলি কয়। এই প্ৰথম বৈঠকৰ দিনৰ পৰাই তেওঁলোকৰ 5 বছৰ কাউণ্ট হ'ব বা গন্তি কৰা হ'ব। অৰ্থাৎ তেওঁলোকে আজিৰ পৰাই কাৰ্যক্ষম হৈছে আৰু অহা কাইলৈৰ পৰা তেওঁলোকে নিজৰ পঞ্চায়তত গৈ আসন গ্ৰহণ কৰি ভৱিষ্যতে তেওঁলোকে কাম কৰি যাব পাৰিব। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।